বাংলাদেশৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত ভাৰত চৰকাৰে ভাৰত বাংলাদেশ সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে লগতে সকলো ফালৰ পৰা হস্তম কৰি ৰাখিছে সীমা সুৰক্ষা বাহিনী চমুকৈ বিএছএফক আনহাতে সম্ভাৱ্য অনুপ্ৰৱেশৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশৰ সীমান্তৱৰ্তী ৰাজ্যসমূহকো সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে ইফালে অসম বাংলাদেশ সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগ বাংলাদেশ বা মেঘালয় বাংলাদেশ বা বহল অৰ্থত ভাৰতবৰ্ষ আৰু বাংলাদেশৰ সীমা আমি সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিব লাগে আৰু আজিৰ দিনত ভাৰতৰ যদি কাৰোবাৰ হাতত পাছপোৰ্ট নাথাকে তেতিয়াহ'লে আন কোনো মানুহকে ভাৰতত প্ৰৱেশ কৰিবলৈ অনুমতি দিব নালাগে আৰু সেই কাৰণে আমাৰ সুতাৰকান্দিয়ে হওক মানকাছাৰতে হওক আমি সীমা সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছো বাংলাদেশৰ পৰা এজন দুজন ষ্টুডেন্ট যি অসমৰ ষ্টুডেন্ট পঢ়িব গৈছিল তেওঁলোক উভতি আহিছে যদি পাছপোৰ্ট আৰু অফিচিয়েল ভিসা দেখুৱাব পাৰে তেনেকুৱা এজন দুজন অসমত আহিছে তাৰ বাদেদি আমি কোনো ব্যক্তিক অসমত আনিব দিব লাগে ভাৰতক আনিব দিব লাগে তেনেকুৱা সিদ্ধান্ত ভাৰত চৰকাৰে লোৱা নাই আৰু ভাৰত চৰকাৰে বৰঞ্চ সীমাক সম্পূৰ্ণৰূপে সিল কৰি ৰাখিবলৈ নিৰ্দেশ দিছে কিন্তু হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে বাংলাদেশ বৰ্তমান হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে আৰু তাৰ সমাধান নতুন চৰকাৰখনক ভাৰতে নিশ্চয় ৰাজনৈতিক আৰু কূটনৈতিকভাৱে হেঁচা দিব যাতে সংখ্যালঘু লোকৰ ওপৰত বাংলাদেশত অত্যাচাৰ কৰা নহয় সমাধানটো এইটোৰ পৰা সমাধান নহব যে 20 জন বা 30 জন মানুহক ভাৰতত আনি সমাধান হ'ব বাংলাদেশতে তেওঁলোকক নিৰাপত্তা প্ৰদানৰ নিশ্চয়তা দি এইটো ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ আছে ইউএনও আছে যি ধৰণে যেনেকে প্ৰয়োজন ভাৰতবৰ্ষৰ চৰকাৰে ডিপ্লমেটিক্যালি ইয়াক সমাধান কৰিব আৰু বিষয়টো বহুত বেছি মিডিয়াত চৰ্চা কৰিও লাভ নাই কাৰণ আমি যিমানে ইয়াত কথা পাতিম তাৰ এটা নেগেটিভ মিনিং বাংলাদেশত হ'ব আৰু দুজন হিন্দুৰ ওপৰত অত্যাচাৰ হ'ব গতিকে ভাৰতবৰ্ষৰ চৰকাৰে আমাক নিৰ্দেশ দিছে যে আপোনালোকে এই সময়ত খুব কম কথা ক'ব আৰু ধৈৰ্য আৰু সহিষ্ণুতা ৰাখিব এতিয়া যেহেতু তাত হিন্দুৰ ওপৰত আক্ৰমণ হৈছে অসম বা ভাৰতত মই ইমানেই ক'লো যে ভাৰতবৰ্ষৰ চৰকাৰে আমাক নিৰ্দেশ দিছে যে এই সময়ত আপোনালোকে খুব কম কথা ক'ব ধৈৰ্য আৰু সহিষ্ণুতা ৰাখিব কাৰণ আপোনালোকৰ এটা শব্দয়ো 10 জন হিন্দুক তাতে অসুৰক্ষিত কৰিব পাৰে সেইকাৰণে মই ভাবো যে আজিৰ দিনটো কম কথা কোৱা প্ৰয়োজন সীমা সুৰক্ষিত হৈ আছে সীমাৰ ভিতৰত কোনো সোমাব পৰা নাই বা অনুমতি দিয়া হোৱা নাই আৰু বাংলাদেশতে যাতে হিন্দু লোকসকল নিৰাপদে থাকে তাৰ বাবে ভাৰত চৰকাৰে নিশ্চয় কাম কৰিব নিউজ ডেস্ক ৰিপোৰ্ট আসাম টাইমছ পোষ্ট